তিৰংগা মালা আমি আপোনাক দি আছোঁ। এদিক দিয়ে মাননীয় বিধায়ক বিধায়ক শইকীয়া ছাৰ উপস্থিত আছে, তেওঁক ৱেলকাম কৰিছোঁ। আমাৰ মাজত দেৰগাঁও সমষ্টিৰ সকলো বিষয়কে আদৰণি জনাই আমাৰ আজি মিটিংখন আৰম্ভ কৰিব বিচাৰিছোঁ। প্ৰেচিডেণ্ট দেখুৱাওক, তাৰপিছত আমি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্দেশ্য মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিজে সকলো মিনিষ্টাৰক নিৰ্দেশ দিছে আৰু আপোনালোকে জানে যে মোৰ ওপৰত জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ন্যস্ত কৰিছে আৰু আমি যোৰহাট, শিৱসাগৰ, চৰাইদেউ আমি ভ্ৰমণ কৰিছোঁ আৰু তাতে পোষ্ট ফ্লাড চিটুৱেশ্যন যিটো যাতে সকলৰ খোৱা পানীটো মানে বিশুদ্ধ খোৱা পানী সকলো যোগান ধৰা যায় তাৰ কাৰণে ব্যৱস্থা আমাৰ যিমান স্পৰ্টছ চ'ৰ্চ আছে এইটো ডিসইনফেক্ট কৰা ৰাইজে যাতে বিশুদ্ধ খোৱা পানীটো পায় আৰু যিমান আমাৰ প্ৰজেক্ট আছে জেজেএমৰ প্ৰজেক্টটো আৰু মেগা প্ৰজেক্টটো সকলো ডিসইনফেক্ট কৰি য'ত আমাৰ ফ্লাডে এফেক্টেড হৈছে এইটো ডিসইনফেক্ট কৰি ৰাইজক যাতে আমি বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিব পাৰোঁ আৰু তাৰ কাৰণে আমি সকলো জিলাত ভ্ৰমণ কৰি আছোঁ। আজি আমি গোলাঘাট আহিছোঁ, আমি বহুত কেইটা ঠাইত যাম। অলৰেডি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ডিছকাছ হৈছে আৰু আমি যিটো দেখিছোঁ য'ত বানপীড়িত ৰাইজ তেওঁলোকৰ যাতে থকাৰ ব্যৱস্থা বা বিশুদ্ধ খোৱা পানী বা খোৱাৰ সকলো ব্যৱস্থা আমাৰ চৰকাৰৰ ফালৰ পৰা লোৱা হৈ আছে আৰু যদি কিবা কৰিব লগা হয় আমি ব্যৱস্থা ল'ম যাতে ৰাইজে যাতে ভালকৈ থাকিব পাৰে আৰু যাতে তেওঁলোকৰ মানে খোৱাৰ পানী বা মানে যি ব্যৱস্থা লাগে একজন ব্যক্তিৰ এই ব্যৱস্থাটো যাতে ভালকৈ হয়। মানে কথাটো হ'ল আপোনাৰ বানপানী যিবোৰ এলেকা হৈছে জিলাকেইখনত কিমান আপোনালোকৰ PHCৰ এফেক্ট হৈছে পানী প্ৰজেক্টত? আমাৰ যোৰহাটৰ প্ৰায় মেক্সিমামেই এফেক্টেড, যোৰহাট, শিৱসাগৰ, চৰাইদেউ মেক্সিমাম এফেক্টেড হৈছে আৰু গোলাঘাট মেক্সিমাম এফেক্টেড হৈছে আৰু গোলাঘাটতো মই আজি গোটেই দিন ইয়াত আছোঁ, আমি গোলাঘাট গোটেই চাম আৰু ব্যৱস্থা ল'ম যাতে এইটো খুব সোনকালে যাতে ডিসইনফেক্ট কৰি আকৌ ৰিষ্টাৰ্ট কৰা যায় আৰু য'ত য'ত আমাৰ প্ৰব্লেম আছে প্ৰব্লেমটো যাতে সোনকালে ছল্ভ কৰা যায়।